সন্মানীয় সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়াই তেখেতৰ ফেচবুকৰ জৰিয়তে আৰু আজি দিনটোত দেখিছোঁ কেইবাটাও বাইট দিছে যে গীতাশ্ৰী তামুলী ডাঙৰীয়া সন্দৰ্ভত তেখেতে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে, তেখেতৰ শিক্ষাগত অৰ্হতাৰ সম্পৰ্কত তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। আচলতে বিশ্বজিৎ ফুকন ডাঙৰীয়াই ভালকৈ নাজানে যে গীতাশ্ৰী তামুলী ডাঙৰীয়ানীয়ে তেখেতে যিটো হায়াৰ ছেকেণ্ডেৰীত ছায়েন্সত তেখেতে পঢ়িছিল আৰু তেখেতে সেই সময়ত গোটেই অসমৰ ভিতৰত অসমীয়া বিভাগত আটাইতকৈ সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল হায়াৰ ছেকেণ্ডেৰীত। আৰু যিটো ডিগ্ৰীৰ কথা কৈছে, ডিগ্ৰীত সেই সময়ত হয় গ'ল্ড মেডেল দিয়াৰ নিয়ম নাছিল, কিন্তু সেই সময়ত ফাৰ্ষ্ট পজিশ্যন যিসকলে পাইছিল তেওঁলোকক আচলতে গ'ল্ড মেডেলিষ্ট বুলিয়ে ধৰা হৈছিল। এইটো একেবাৰে গ'ল্ড মেডেল নিদিলেও এইটো গ'ল্ড মেডেলিষ্ট বুলিয়ে ধৰা হৈছিল। আৰু সেই সময়ত গীতাশ্ৰী তামুলী ডাঙৰীয়ানীয়ে ফাৰ্ষ্ট পাইছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। আৰু এইটোক লৈ আৰু কোনো মানে বেলেগ কথা নাই, এইটোতো দেশ কথা। গতিকে যদি তেওঁলোকে যদি ভালকৈ খবৰ কৰে, ইউনিভাৰ্চিটিত যদি খবৰ কৰে গম পাই যাব। এতিয়া মূল কথাটো হ'ল যে বিশ্বজিৎ ফুকন ডাঙৰীয়াই যে তেখেতৰ পত্নীক প্ৰিন্সিপাল বনাবৰ কাৰণে যে তেখেতে দুৰ্নীতিৰ আশ্ৰয় লৈছিলে, সেই কথাটো তদন্ত কোনে কৰিব? আজি আমাৰ ওচৰত যি খবৰ আহি পৰিছে, সৰুপথাৰ মহাবিদ্যালয়ৰ তেখেত এগৰাকী সন্মানীয় তেখেত এজন শিক্ষক ডক্টৰ প্ৰাপ্তি ঠাকুৰ। আমি তেখেতৰ যোগ্যতাক লৈ আমি সন্দেহ কৰা নাই, তেখেতৰ যোগ্যতাক আমি প্ৰশ্ন কৰা নাই, কিন্তু তেখেতক যিটো যেনেকৈ তেখেতক প্ৰিন্সিপাল বনাবৰ কাৰণে যি পন্থা অৱলম্বন কৰিলে, এই পন্থাক লৈ কিন্তু সকলোৰে সন্দেহ আছে, সকলোৰে প্ৰশ্ন আছে। সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ হিতেশ্বৰ বৰা তেখেত ৰিটায়াৰ হৈছিল 30/6/2021 তাৰিখে। 30/6/2021 তাৰিখে তেখেত ৰিটায়াৰ হোৱাৰ পাছতে সেই স্থানত এগৰাকী নতুনকৈ অধ্যক্ষ আচলতে দায়িত্ব দিব লাগিছিল, পাৰ্মানেণ্ট অধ্যক্ষ দিব লাগিছিল। কিন্তু যিহেতু তেখেতৰ পৰিবাৰ ডক্টৰ প্ৰাপ্তি ঠাকুৰ, তেখেতৰ 15 বছৰ হোৱা নাছিল আৰু প্ৰিন্সিপাল হ'বৰ কাৰণে 15 বছৰ হ'ব লাগে, 15 বছৰ চাকৰি হ'ব লাগে। তেখেত যোগদান কৰিছিল 2007 চনত। গতিকে আৰু এবছৰ সময় তেখেতক দৰকাৰ আছিল। গতিকে সেই এবছৰ সময়টো তেখেতে কি কৰিলে, মণিপ্ৰভা বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰীক তেখেতে 1/7/2021 পৰা 31/8/2022 প্ৰিন্সিপাল বনাই ৰাখিলে, ইনচাৰ্জ প্ৰিন্সিপাল। গতিকে একমাত্ৰ এতিয়া অভিযোগ কৰি উঠিছে, ৰাইজে অভিযোগ কৰিছে, তাৰ স্থানীয় মানুহে অভিযোগ কৰিছে যে একমাত্ৰ তেখেতৰ পত্নী ডক্টৰ প্ৰাপ্তি ঠাকুৰ ডাঙৰীয়ানীক প্ৰিন্সিপাল বনাবৰ কাৰণে এবছৰ সময় তেখেতে এই সৰুপথাৰ কলেজৰ আচলতে অধ্যক্ষৰ যিটো ইণ্টাৰভিউ পাতিব লাগিছিল, এই ইণ্টাৰভিউটো পাতাটো নহ'ল, এইটো ৰখাই থ'লে। সেই অধ্যক্ষৰ কাৰণে যে ইণ্টাৰভিউ নপতাকৈ যে থৈ দিল প্ৰায় এবছৰ 2 মাহ সময়, তাৰ কাৰণে কিন্তু UGCৰ পৰা 3খনকৈ নটিচ আহিছিল। আৰু সেই 3খনকৈ নটিচকো তেওঁলোকে অৱজ্ঞা কৰি আচলতে ৰাখি থ'লে। আৰু ৰাখি থোৱাৰ একমাত্ৰ উদ্দেশ্যই আছিল, তাৰ মানুহে ৰাইজে যিটো সন্দেহ কৰিছে যে ডক্টৰ প্ৰাপ্তি ঠাকুৰ ডাঙৰীয়ানীক প্ৰিন্সিপাল বনাব লাগে, সেইকাৰণেই তেখেতে এবছৰ 2 মাহ দিন ধৰি এই গোটেই যিটো প্ৰক্ৰিয়া, অধ্যক্ষৰ যিটো বাছনি প্ৰক্ৰিয়া, এইটো ৰখাই থৈ দিলে। আৰু সেই সময়ত যিজন তাৰে গভৰ্ণিং বডিৰ প্ৰেছিডেণ্ট আছিল, এতিয়াও বৰ্তমান আছে শইকীয়া ডাঙৰীয়া আছে। আৰু আমি যি অভিযোগ পাইছোঁ, শইকীয়া ডাঙৰীয়াৰ যি 2জন পুত্ৰ, এজনক ব্যৱসায়িকভাৱে সংস্থাপিত কৰিছে আমাৰ বিধায়ক ডাঙৰীয়াই, এজনক গাঁওবুঢ়াৰ পদ দিছে বুলি আমি খবৰ পাইছোঁ, আৰু তেখেতৰ ঘনিষ্ঠ বুলি আমি খবৰ পাওঁ। যিজন গভৰ্ণিং বডিৰ প্ৰেছিডেণ্ট তেখেতৰ একেবাৰে ঘনিষ্ঠ। আৰু বিশ্বজিৎ ফুকন ডাঙৰীয়া নিজেও সেই কলেজখনৰ মানে আমন্ত্ৰিত বিশেষ অতিথি হিচাপে তেখেতে আছে। গতিকে এই যিটো প্ৰক্ৰিয়া, অধ্যক্ষ বাছনিৰ কাৰণে যিটো ডিলে কৰাৰ যিটো প্ৰক্ৰিয়া, যিধৰণে গোটেই প্ৰক্ৰিয়াটো ডিলে কৰি দিয়া হ'ল, এবছৰ 2 মাহ যিটো ৰখাই দিয়া হ'ল, তাৰ ওপৰত কিন্তু তদন্ত বিচাৰি আমি দাবী উত্থাপন কৰিছোঁ। আমি আশা কৰিম যে বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ ওপৰত আমি অভিযোগ আনিছোঁ, তেখেতৰ যদি সাহস আছে, আজি অখিল গগৈ ডাঙৰীয়া যেনেকৈ চিঠি লিখি কৈছে যে মোৰ পত্নীৰ চাকৰিটোৰ ওপৰত যদি কিবা কেলেংকাৰী হৈছে, নিযুক্তিৰ সময়ত যদি কেলেংকাৰী হৈছিল, তেনেহ'লে তদন্ত কৰক। আৰু আমি অভিযোগ উঠাইছোঁ আমাৰ সন্মানীয় সৰুপথাৰৰ বিধায়ক ফুকন ডাঙৰীয়াৰ ওপৰত। গতিকে তেখেতৰো যদি সৎ সাহস আছে, তেখেতে এই তদন্তটো কৰিবলৈ তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে লিখিত আহ্বান জনাওক। ধন্যবাদ।